নমস্কাৰ দূৰদৰ্শন ডিব্ৰুগড়ৰ বধিদ্ৰম অনুষ্ঠানলৈ পুনৰ আপোনালোকক আদৰণি জনাইছো আমি কথা পাতি আছো অসমৰ সমাজ জীৱনৰ এক বুদ্ধিবৃক্ষ স্বৰূপ অসমৰ বিশিষ্ট শিক্ষাবিদ শিক্ষা সম্প্ৰসাৰণ আন্দোলনৰ যোদ্ধা তেখেত কৃতি শিক্ষক লেখিকা তথা সমাজ সেৱক বাইদেউৰ সৈতে আমি আজি তেখেতৰ উচ্চ শিক্ষা আৰু কৰ্মজীৱনৰ কথা পাতিম বাইদেউ নমস্কাৰ নমস্কাৰ আপুনি মেট্ৰিক পাস কৰিলে কেতিয়া বাইদেউ 1961 চনত তাৰ পিছত আপুনি বিদ্যালয় মহাবিদ্যালয়ত নাম ভৰ্তি কৰিলে কোন মহাবিদ্যালয়ৰ আপুনি দেৱীচৰণ বৰুৱা মহাবিদ্যালয় সেইখনো ছোৱালী মহাবিদ্যালয় যদিও জেবি কলেজখন আছিল হয় মই আগতে কৈছো মোৰ আইতা এগৰাকী সমাজ সচেতন মানুহ আছিল আৰু আইতাহঁতে আইতা আৰু তেনেকুৱা বহুতখিনি মানুহে যোৰহাটৰ এখন উচ্চ শিক্ষাৰ অনুষ্ঠান পাতিবলৈ ছোৱালীৰ বাবে সুকীয়াকৈ উচ্চ শিক্ষাৰ অনুষ্ঠান পাতিলে 1956 চনৰ উমাচৰণ বৰুৱাই তেখেতৰ ককা দেউতাকে তেখেতৰ দেউতাকে দি থৈ যোৱা যিখন তৰাজান বালিকা বিদ্যালয় আছিল তাৰ পিছত হাইস্কুল হ'ল সেই ঠাইতে তেখেতসকলে মাটি দিলে তাতে এখন ছোৱালীৰ বাবে উচ্চ শিক্ষাৰ এখন অনুষ্ঠান গঢ়ি তুলিবলৈ আৰু সেইখনত আইতাহঁতে লোকৰ ঘৰে ঘৰে গৈ ছাত্ৰী আনি পেলাই তাত ভৰ্তি কৰাইছিল মোৰ মাহীহঁতকো মোৰ সৰু মাহীও তাত কিছুদিন পঢ়িছিল পিছত শিক্ষকতা কৰি অধ্যক্ষাও হৈছিল সেই গতিকে স্বাভাৱিকতে এটা দায়িত্বও আছে সেইখন মহাবিদ্যালয়ত আৰু এইখিনিতে এটা কথা ক্লাছ 8ৰ পৰা মই আইতাৰ লগত থাকোঁ মা কৰ্ম সংক্ৰান্তত যোৰহাটৰ বাহিৰলৈ যাবলগীয়া হয় আমাৰ পৰিয়ালটো গতিকে মোক স্কুল একেখনতে থাকিবৰ কাৰণে আইতাহঁতৰ ঘৰত থৈ আহিলে গতিকে মোৰ ওপৰত আইতাৰ যথেষ্টখিনি প্ৰভাৱ আছে আৰু সেই আইতাৰ কাৰণে মই বোধ কৰোঁ আৰু তেতিয়া আচলতে আমাক এইটো পঢ়িবি এইটো নপঢ়িবি এনেকৈ কোৱা মানুহ বৰ বেছি নাছিল যি মন যায় পঢ়া আৰু ছায়েন্সে পঢ়া আৰ্টছে পঢ়া নিজৰ কথা তেনেকুৱা কথা আছিল গতিকে স্বাভাৱিকতে দেৱীচৰণ বৰুৱা স্কুলত
দেৱীচৰণ বৰা মহাবিদ্যালয়ত ছোৱালী মহাবিদ্যালয়ত নাম ভৰ্তি কৰিলোঁ তাত আপুনি আৰ্টছত নাম ভৰ্তি কৰিলে তাত আৰ্টছে আছিল সায়েন্স বহুত পিছত খুলিছে এতিয়া খুলিছে আচ্ছা আচ্ছা গতিকে আপুনি আইএ তাৰ পৰাই পাছ কৰিলে আমাৰ দিনত ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি 65 চনত প্ৰতিষ্ঠা হ'ল নহয় তাৰ আগতে প্ৰি ইউনিভাৰ্চিটি হ'ল আমি প্ৰি ইউনিভাৰ্চিটিৰ মানে 61 চনৰ আমি প্ৰথম বেচ আচ্ছা আৰু সেইটো এবছৰীয়া কোৰ্চ আছে কিন্তু এবছৰীয়া কোৰ্চ আজিৰ নিচিনাকে দুবছৰীয়া নহয় সেই প্ৰি ইউনিভাৰ্চিটি কোৰ্চটোত নাম লগালোঁ তাৰ পিছত আপুনি আকৌ তাৰ পৰাই পাছ কৰি তাতেই এইখন মহাবিদ্যালয়ৰ পৰাই আপুনি বিএ পাছ কৰিলে বিএ পাছ কৰিলে আপুনি 1964 চনত 65 চনত 1965 চনত আপুনি তাৰ পৰা বিএ পাছ কৰিলে কিন্তু আপুনি পঢ়ি থাকোতে আপোনাৰ এটা জীৱনৰ ডাঙৰ ঘটনা এটা হ'ল হয় হয় সেইটো 1964 চনৰ 7 মাৰ্চ তাৰিখে মোৰ বিয়া হ'ল মানে তেতিয়া আমাক আমাৰ মত আছে নে নাই সেইবোৰ একো নুসুধে বিয়াবিলাক ঘৰুৱাভাৱেহে ঠিক হয় আৰু সেই ধৰণে মোক মাহঁতে ভাবিলে যে এই সোনকালে বিয়া দি দিয়াই ভাল সেইকাৰণে ভাল ল'ৰা পালে মানে সোনকালে বিয়া দি দিলে ভাল এইটো কথা মানে এই যে আন্দোলন কৰি ঘূৰি ফুৰিছে সোনকালে বিয়া চিয়া দি দিয়াই ভাল বুলি নহয় আচলতে কি কাৰণে নাজানো আৰু মুঠতে 65-64 চনতে 7 মাৰ্চ মানে বিএ পঢ়ি থাকোতেই আপোনাৰ বিএ পঢ়ি থাকোতে মানে আমাৰ দিনত পাৰ্ট 1 পাৰ্ট 2 আছিলে সেই পাৰ্ট 1 পৰীক্ষাৰ আগতে মোৰ বিয়া হ'ল বিয়া কেইদিনমানৰ পিছতহে পাৰ্ট 1ৰ পৰীক্ষা দিছোঁ আৰু যেতিয়া মই পাৰ্ট 2 পৰীক্ষা দিছোঁ তেতিয়া মোৰ এজনী ছোৱালী জন্ম হ'ল মোৰ ডাঙৰ ছোৱালী আৰু তাইক কোলাত কেঁচুৱা মোৰ মায়ে মোক সহায় কৰিলে আৰু সেইকাৰণে কোলাত কেঁচুৱালৈ মই বিএ পৰীক্ষা দিব পাৰিলোঁ আপোনাৰ বিয়া কাৰ লগত হ'ল বাইদেউ মোৰ স্বামী ভৱেন্দ্ৰনাথ দত্ত তেওঁ কি আছিলে কিয় তেওঁৰ লগত ইমান একদম লৰালৰিকে আপুনি পঢ়ি থাকোতে বিয়া দিলে সেইটো মোতকৈ বেছি আইতাহঁতে জানিব কিন্তু আপুনি কেতিয়াও সোধা নাই নে মই মানে মোক প্ৰথম যেতিয়া লগ পাবলৈ আহিছিল তেতিয়া মই এটাই কথা সুধিছিলোঁ বিয়াৰ পিছত কিন্তু মোক পঢ়িবলৈ দিব লাগিব তেতিয়া দিম বুলি একেষাৰে কৈছে সেইকাৰণে মই আৰু বৰ বেছি আপত্তি নকৰিলোঁ কাৰণ মোৰ মাহীহঁতকো তেনেকৈ সোনকালে বিয়া দিছে সেইকাৰণে মা মেট্ৰিক পাছ কৰাৰ পিছতেই বিয়া দিছে গতিকে কিমান আপত্তি মোৰ নৰজিব বুলি ভাবিলোঁ মোৰ স্বামীৰ ঘৰ চাৰিগাঁৱৰ যাদৱ চন্দ্ৰ দত্ত মোৰ শহুৰৰ নাম আৰু তেখেতো এজন শিক্ষক আছিলে তেখেত বৰ্তমানৰ প্ৰিন্স অফ ৱেলছ কাৰিকৰী প্ৰতিষ্ঠানটো যা আছে তাৰ প্ৰতিষ্ঠাপক শিক্ষক আছিলে আৰু তেখেতৰে ডাঙৰ পুত্ৰ হ'ল ভৱেন্দ্ৰনাথ দত্ত আৰু আমাৰ বিয়াৰ সময়ত তেতিয়া আছাম ইলেক্ট্ৰিচিটি বৰ্ডত কাম কৰি আছিলে ডিভিজনেল একাউণ্টেণ্ট কৰি আছিলে তাৰপিছত বিয়া হৈ প্ৰথম যেতিয়া আহিছোঁ তেতিয়া মোৰ স্বামীয়ে বৰাপানীত কাম কৰি থাকে তেতিয়া মানে শ্বিলঙৰ ওচৰৰ বৰাপানী যিটো প্ৰজেক্ট সেই বৰাপানী প্ৰজেক্টত কাম কৰি থাকে গতিকে বিয়া পাতি নিজৰ কামলৈ তেওঁ গ'ল ময়ো কলেজলৈ আহিলোঁ গতিকে পঢ়া শুনাত বেছি অসুবিধা নহ'ল আৰু শহুৰৰ ঘৰখনেও মোৰ শাহু নাছিল মোৰ এজনী ননদ বিয়া হৈ গৈছিল সৰু ননদজনী আছিলে আৰু দেওৰ দুজন তেওঁলোকেও মোক সকলোতে কামতে সহায় কৰিলে কেতিয়া আপত্তি নকৰিলে গতিকে মই বিয়াৰ কেইদিনমানৰ পিছতে পাৰ্ট 1 পৰীক্ষা দিলোঁ তাকো ইকনমিক্সত মেজৰ লৈ তাৰপিছত যেতিয়া পাৰ্ট 2 দিবলগীয়া হ'ল তেতিয়া মই তাৰ আগতে অলপমান দিন মোক সুমেৰলৈ লৈ গ'ল বৰাপানীলৈ লৈ গ'ল গতিকে ক্লাছ বহুত ক্ষতি হ'ল তেতিয়া মোৰ শিক্ষকসকলে মোৰ দুজনমান শিক্ষকে বিশেষকৈ দুলাল খাউন ছাৰ আমাৰ ঘৰলৈ আহি মোক কিছুমান তেতিয়া কিতাপ চব নাপায় আমাৰ মেজৰৰ কিতাপবোৰ চব পাবলৈ নাই কিছু কিতাপ পত্ৰ আনি ঘৰতে দি থৈ গ'ল আৰু ক'ত পাম চ'ৰ্চবিলাক কৈ থৈ গ'ল সেইধৰণে পঢ়া শুনা কৰি ক্লাছ বেছি নকৰিলোঁ যদিও কলেজখনতো আমাৰ বাৰ প্ৰথম মেজৰ খুলিছে গতিকে আমাৰ দিনত অনাৰ্ছ বুলি কয় গতিকে ছোৱালীকেইজনীয়ে মানে মেজৰটো ৰাখিব লাগে সেইকাৰণে প্ৰিন্সিপালেও এলাউ কৰিলে ক্লাছ বেছি নকৰিলোঁ যদিও পৰীক্ষা দিবলৈ দিলে সেইদৰে পৰীক্ষা দিলোঁ আৰু স্বামী তাৰপিছত 1969 চনত
অসম কৃষি বিশ্ববিদ্যালয়ত যোগদান কৰিলে তাৰ পৰাই তেখেতে মহাগাণনিক হিচাপে 93 চনত স্বেচ্ছাই অৱসৰ ল'লে তেওঁ তাৰ পিছৰ পৰা মানে যোৰহাটতেই থাকিলে সেইকাৰণে আপোনাৰ অসুবিধা নহ'লে তাৰ পিছত আপুনি এই যে বিয়া হ'ল পাৰ্ট 1ৰ পৰীক্ষা দিলে আপোনাৰ শহুৰৰ ঘৰখনে আপোনাক সেইটো ধৰণে সহায় কৰিলে তাৰ পিছত আপুনি পাৰ্ট 2 পৰীক্ষা দিবলৈ লওঁতে আপোনাৰ এই যে আপোনাৰ শহুৰৰ পৰিয়াল আপুনি এটা ধৰণে চাবলগীয়া হয় আকৌ নিজৰ পঢ়াটোও চাবলগীয়া হয় এইফালে ওচৰতে মা আছে এই ওচৰৰ এই গোটেই পৰিৱেশটোত আপুনি নিজকে কি ধৰণে চম্ভালিছিলে সেইটো মই চম্ভালা নাই আচলতে মোক সকলোৱে সহায়হে কৰিছিল আপোনাকহে চম্ভালিছিলে মানে মায়ে কেঁচুৱা ছোৱালীজনীৰ দায়িত্ব ল'লে সেয়ে নহয় তাৰপিছত মই প্ৰাইভেটকৈ যেতিয়া আমি পৰীক্ষা দিছোঁ তেতিয়া মায়ে ল'ৰা ছোৱালীকেইটা চাই দিছে আৰু স্বামীয়ে কোনো কথাত কেতিয়াও আপত্তি কৰা নাছিলে আৰু শহুৰো মই কৈছোঁৱে নিজেই তেখেতে শিক্ষাৰ লগত জড়িত তেখেতেও ইমান মানে পৰিয়ালটো মানে প্ৰগতিশীল আছিলে তেখেতৰ বোৱাৰীয়ে এইখিনি কাম কৰিব লাগিব বোৱাৰীয়ে এইখিনি দায়িত্ব ইয়াৰ পৰা আজৰি কৰি নিদিওঁ এনেকৈ কেতিয়াও ভবা নাছিলে গতিকে মোক আজৰি কৰি দিছিলে আৰু তাৰপিছত মই পৰীক্ষাৰ সময়ত আকৌ মাৰ ঘৰলৈ আহি থাকি লৈছোঁ কেইদিনমান গতিকে তাৰ পৰা পৰীক্ষা দিছোঁ আৰু সেইধৰণে ঈশ্বৰৰ সহায় কৰিলে আচ্ছা সেই যে আপোনাৰ কলেজখনৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কথা আৰু আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলৰ কথা কওকচোন বাইদেউ হয় কলেজখনৰ আমি পঢ়ি থাকোঁতে প্ৰিন্সিপাল আছিলে অভয় ভট্টাচাৰ্য তেখেত ইংৰাজীৰ অধ্যাপক আছিল শ্বেক্সপিয়াৰ বৰ সুন্দৰকৈ পঢ়াইছিল ছাৰে যেতিয়া শ্বেক্সপিয়াৰ পঢ়াবলৈ লয় টেবুলখনৰ ওপৰত উঠি লয় নিজে বহি লয় আৰু অথেলো যেতিয়া পঢ়ায় আমি অথেলো পঢ়িব লাগিছিলে তেতিয়া এনেকুৱা লাগে যেন সঁচাকৈ দেশদিমনাক মানে এই হত্যা কৰে আৰু মানে এনেকুৱা ভাৱ ভংগীৰে সৈতে ছাৰে পঢ়াইছিলে অভিনয় কৰি পঢ়াইছে আমাৰতো খুব ডাঙৰ গলগলীয়া তাৰপিছত আমি পঢ়াইছিলোঁ সতীশ ৰাজখোৱা পিছত তেখেতৰ অধ্যক্ষ হৈছিল তেখেতে সুন্দৰকৈ বেহেলা বজাইছিল নহয় চেতাৰ বজাইছিল হয় আৰু তেখেত আমাৰ ইকনমিক্স সতীশ ৰাজখোৱা পলিটিকেল চায়েন্সৰ আছিল দুলাল খাউণ্ড তেখেত ইকনমিক্সৰ হেড আছিল ইকনমিক্সত আমি লগতে পাইছিলোঁ পুণ্য বৰা বাইদেউ আৰু নীলিমা হাজৰিকা বাইদেউ এইকেইগৰাকীক পাইছিলোঁ দুলাল খাউণ্ডৰ নাম এতিয়াও আমি বিভিন্ন কাৰণত মাজে মাজে সুধোঁ তেখেতৰ কথা কওকচোন বাইদেউ তেখেত বৰ সমাজ সচেতন মানুহ আছিল আৰু তেখেত বামপন্থী আদৰ্শত বিশ্বাস কৰা মানুহ আছিলে আৰু তেখেতৰ কথাই কামে গোটেইখিনি তেনেকুৱা ধৰণৰ আছিলে তেখেত পিছত গাঁৱে ভূঞে তেখেতে সভা সমিতি কৰিছিল আৰু তেনেকুৱা বহুত সভা সমিতিলৈ পিছত মোকো লৈ আহিছিল পথাৰৰ মাজৰ বঙিয়াইদি চাইকেল চলাই গৈ মিটিং কৰা মানুহ ছাৰ পিছত সেই বগা ধুতি পাঞ্জাবী পিন্ধি ধুতি পাঞ্জাবী নিপিন্ধিছিল তেখেতে পেণ্ট চাৰ্টে পিন্ধিছিল আৰু কথা কম কৈছিল কিন্তু পঢ়োৱাত মানে অতি চিৰিয়াছ আছিল কৈছিল ষ্টুডেণ্টক ঘৰত গৈ কিতাপ দি সহায় কৰা মানুহ তাৰপিছত তেখেতে কাকজান মহাবিদ্যালয়ত তেখেত বহুত দিন গভাৰ্ণিং বডিৰ চেয়াৰমেন হৈ আছিল আৰু প্ৰেৰণা প্ৰতিবন্ধী শিশু বিকাশ কেন্দ্ৰৰ লগতো তেখেত জড়িত হৈ আছিল তেখেত যোৰহাটৰ বহুত সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ আছিল আৰু সেইকাৰণে হয়তো বিভিন্ন প্ৰসংগত আপুনি তেখেতৰ কথা শুনিছে আৰু হৰিপ্ৰসাদ নেওগ আছিল আমাৰ এজন শিক্ষক আমি ছাৰক গদাপানী বুলি মাতিছিলোঁ আমি মানে তেতিয়া ক্লাছৰ দুষ্ট ছোৱালী বহুত থাকে না প্ৰতিজনৰে একোটা হাত নিকনেম দিয়ে এই ছাৰে যেতিয়া পঢ়ায় ক্লাছটোৰ ইফালৰ পৰা সিফাললৈ কিতাপখন হাতত লৈ ইফালৰ পৰা সিফালে ছাৰ খোজকেইটা গিৰিপকৈ অহা যোৱা কৰি থাকে আৰু গোটেই একেবাৰে পঢ়াই থাকোঁতে বুজাই থাকোঁতে আৰু দেখাই শুনাই মানুহজন সঁচাকৈ গদাপানী চেহেৰা ওখ পাখ বগা নিকা ধুনীয়া মানুহজন আৰু পঢ়ায়ো খুব সুন্দৰকৈ ছাৰক আমি বৰ শ্ৰদ্ধা কৰিছিলোঁ অসমীয়া ডিপাৰ্টমেণ্টত সুৰেণ বৰদলৈ বুলি এজন আছিল তাৰপিছত সুৰেণ বৰদলৈৰ পিছত অসম সাহিত্য সভাৰ ওপৰত তেখেতে ৰিচাৰ্জ কৰিছিল আৰু হৰিপ্ৰসাদ নেওগ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক আছিলে
আৰু এতিয়াও তেখেতৰ যিখিনি সাংগঠনিক দক্ষতা এতিয়াও মানুহে সেইখিনি স্বীকাৰ কৰে আপোনাৰ বন্ধু বান্ধৱীৰ কথা কওক বন্ধু মানে আমাৰ ক্লাছটোত তেতিয়া বহুত প্ৰায় 200 জনী ছোৱালী আমি একেলগে আছিলোঁ এটা ডাঙৰ হল ঘৰত আমি বহি থাকোঁ আৰু আমাৰ ছাৰ বাইদেউ তেতিয়া আকৌ মাইক্ৰফোন নাছিল ছাৰসকলৰ কাৰণে সন্মুখত আহি বুজায় মেজৰ অনাৰ্ছৰ ক্লাছবিলাকত 4-5 জনী ছোৱালী সেইবিলাকত অসুবিধা নহয় কিন্তু ইংলিছ আৰু অসমীয়া ক্লাছকেইটাত বহুত ল'ৰা ছোৱালী থাকে বহুত ছোৱালী থাকে আৰু সেইবিলাকৰ ভিতৰত সেইকাৰণে গ্ৰুপিঙো হৈ যায় কেতিয়াবা আমি 9 জনী ছোৱালী আমাৰ ছোৱালীকেইজনীক নৱৰত্ন বুলি কৈছিলে সেই নৱৰত্ন কোন কোন আছিলে এক ৰত্ন বাৰু আপুনি আছিলে বাকি অষ্টৰত্ন সেইটো আমি আচলতে নিজে দি লোৱা নাম মানে কোনোবাই দিছিল ক'ব নোৱাৰো তথাপিতো তাৰ ভিতৰত এগৰাকী হ'ল গুৱাহাটী ইউনিভাৰ্চিটিত পলিটিকেল সায়েন্সৰ প্ৰফেসৰ হিচাপে ৰিটায়াৰ কৰা ডক্টৰ অনুৰাধা দত্ত আচ্ছা আৰু এগৰাকী হ'ল অৰুন্ধতী বৰুৱা তেওঁ গুৱাহাটীত থাকে এতিয়া গৃহিণী তাৰপিছত এগৰাকী আপুনি সেইগৰাকীৰ কথা জানিব প্ৰান্তিক আলোচনীখন যে প্ৰান্তিক আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱা আৰু প্ৰান্তিকৰ ব্যৱস্থাপনাত থাকে মায়া বৰুৱা সেই মায়া বৰুৱা আমাৰ লগত আছিল আৰু মায়াই সৰুৰ পৰা লিখা মেলা কৰিছিল এতিয়াও লিখা মেলা ক'লে কিবা 2-3খনমান কিতাপ ওলাইছে মায়াৰ আৰু টুলু বুলি এগৰাকী ছোৱালী আছিল আমাৰ লগত টুলু দেৱী তাৰপিছতে গুৱাহাটী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰে কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ হক ছাৰ কেমিষ্ট্ৰি হেড আছিলে তেখেতে বিয়া কৰাইছিলে জয়নাব আহমেদ এই জয়নাব আমাৰ লগত পঢ়িছিল কিন্তু তাই বহুত সোনকালে 2জন হক চাহাব আৰু জয়নাব এতিয়া আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু আছিলে দীপালী দেৱী তেওঁ গুৱাহাটীত থাকে এতিয়া তেনেকে 9 গৰাকী আছিলোঁ আমি বেলেগ বেলেগ 9 গৰাকী ৰত্নই আছিলে মানে বেলেগ বেলেগ ক্ষেত্ৰত যেনে অৰুন্ধতী ঘৰ দুৱাৰ ভালকৈ চলোৱাত খুব পাকৈত বৰ ভাল পাই সৰুৰ পৰা চখেই সেইটো আছিল ভাল গৃহিণী হোৱাৰ সঁচাকৈয়ে ভাল গৃহিণী হ'ল এতিয়া তেওঁৰ ছোৱালীয়ে কেটাৰিং চলায় গতিকে প্ৰত্যেকে মায়ায়ো সেইদৰে নিজৰ কাম কৰি আছে লেখা পঢ়া কৰি আছে তাৰপিছত 1965 চনত আপুনি বিএ পাছ কৰিলে সেই মহাবিদ্যালয়ৰ পৰাই সেই মহাবিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ আছিল হয় জানো আচ্ছা তাৰপিছত কিন্তু আপুনি চাকৰি কৰিলে মই কামত 1965 চনতে আচলতে মই চাকৰিত মানে বিএ পাছৰ ৰিজাল্ট ওলাইছে স্কুল এখন পাতিবলৈ তাত আৰম্ভ কৰিছে চাৰিগাঁৱত গাৰ্লছ স্কুল এখন আৰু তাত গ্ৰেজুৱেট টিচাৰ লাগে তেতিয়া গ্ৰেজুৱেট এগৰাকী টিচাৰ আহে কাছৰ গড়ালৰ পৰা অনিমা বৰুৱা তেওঁ বহুত কষ্টেৰে আহে আৰু এগৰাকী আছিলে বিনু বৰা তেওঁ স্থানীয় তাৰ লগতে আৰু এগৰাকী গ্ৰেজুৱেট টিচাৰ দৰকাৰ হ'লত তেতিয়া মোক ক'লে যে তুমি সহায় কৰি দিবা নেকি মই কৈছোঁ মই পাৰিম যদি মোৰ কেঁচুৱা কোনোবাই চাই তেতিয়াতো ল'ৰা ছোৱালীকেইটা সৰু সৰু তাৰপিছত তেতিয়া তাতেই একেবাৰে অবৈতৰণিকভাৱে তাৰমানে অনাৰেৰিয়াম হিচাপে মোক 25 টকা দিছিল 75 টকা দিছিল তাৰে 50 টকা মই স্কুলখনলৈ দান হিচাপে দি 25 টকা মাত্ৰ নিয়ম কৰি লৈছিলোঁ পাছ কৰাৰ পিছতে লগে লগে গতিকে সেইদৰে মই তাত 70 চনলৈকে কাম কৰিছোঁ 71 চনলৈকে 70 চনত বিএ বিটি পঢ়িবলৈ গৈছোঁ তাৰ পৰা ডেপুটেশ্যনত আৰু 71 চনলৈকে তাত কাম কৰিছোঁ তাৰপিছত গভৰ্ণমেণ্ট এম ই স্কুল মই যিখনত পঢ়ি গৈছিলোঁ সেইখনত অলপ দিন কৰিলোঁ সেই যে নতুন স্কুল এখন গঢ়াৰ আপোনালোকৰ যে মানে তেনেকুৱা এখিনি শিক্ষক এতিয়াও আছে যে সমাজখনক শিক্ষিত কৰাৰ এটা মহান উদ্দেশ্যেৰে একোখন বিদ্যালয় পাতিবলৈ তেওঁলোকে আগবাঢ়ি আহে আৰু নিজৰ সমগ্ৰ উৎসৰ্গা কৰি সেই বিদ্যালয়খন গঢ়ি তুলিবলৈ চেষ্টা কৰে আৰু সমগ্ৰ অঞ্চলটো উজ্জ্বল কৰি তোলে আপোনালোকৰো নিশ্চয় সেই বিদ্যালয়খন পতাৰ সময়ত আপুনি যেনেকৈ কৈছে যে মই 50 টকা মোৰ দৰমহাৰ পৰা এটা দিছিলোঁ 25 টকাহে মই লৈছিলোঁ এই ধৰণৰ এটা উৎসৰ্গীকৃত মন আপোনালোকে গোটেই শিক্ষকখিনিৰ মাজত আছিল নে কেনেধৰণৰ এক প্ৰেৰণাই এই কথাবোৰ কৰিবলৈ আপোনালোকক উৎসাহিত কৰিছিল
আপুনি যদি চাই অসমৰ এই হাইস্কুলবিলাক বা কলেজবিলাক কেনেকৈ গঢ়ি উঠিছে তেতিয়াহ'লে দেখিব এই গোটেইবোৰ কাম কিন্তু অন্য ভাৰতবৰ্ষৰ অন্য ঠাইত এই বদান্যতাটো আছে নাই মই ক'ব নোৱাৰোঁ অসমৰ বেছিভাগ স্কুল গাঁওখনৰ কেইজনমান মানুহে প্ৰয়োজনত তেনেকৈ নিজৰ ঘৰৰ বাঁহ কাঠ কাটি আনি সাজি স্কুল পাতি স্কুল এখন আৰম্ভ কৰিছে যাতে ওচৰৰ ল'ৰা ছোৱালীখিনিয়ে শিক্ষা পায় সৰহভাগৰে তেনেকুৱা এটা মানসিকতা আছিলে চাকৰিৰ কাৰণে কিবা এটা দৰমহা পাম তাৰ বিনিময়ত সেইকাৰণে চাকৰি কৰা নাছিলে কিছুমানৰ কাৰণে সেইটো প্ৰয়োজন আছিলে সেইখন এম ই স্কুলৰ পৰ্যায়লৈকে যিখন প্ৰথমতে এম ই স্কুল আছিল সেইখিনিলৈকে যিসকলে কৰে সেইসকলে এটা বেতন পাইছিলে এইটো চৰকাৰী ঘৰৰ পৰা কিন্তু হাইস্কুলটো আমি কৰিছোঁ সংযোজন কৰিবলৈ গতিকে সেই ছাত্ৰ ছাত্ৰীবোৰ কেনেধৰণে যোগাৰ কৰিছিলে পাইছিলে নে সেইখন স্কুলৰ পৰা সেইখন মানে 6লৈকে সেইখন ল'ৰা ছোৱালী দুই মানে সকলো আছিল তাৰপিছত ল'ৰাখিনি বাহনা হাইস্কুললৈ গুচি গৈছিল আৰু ছোৱালীখিনি বেছিভাগ তাতে ৰৈ গৈছিল 2-1 ছোৱালী কেন্দুগুৰিলৈ আহি সৰজনী স্কুলত আহি পঢ়িছিল কিন্তু সৰহভাগ ছোৱালী তাতে পঢ়িছিল আৰু সেইধৰণে যদি সেই স্কুলখন তেতিয়া গঢ়া নহ'লেহেঁতেন সেই স্কুলখন বাহনা স্কুলখন তাৰ পিছত বাহনা গাৰ্লছ হাই স্কুলখন এই গোটেই স্কুলবিলাকক কেন্দ্ৰ কৰিয়ে পিছত বাহনা মহাবিদ্যালয়খন গঢ়িছে গতিকে মানে শিক্ষাৰ যিটো প্ৰগতি সেই প্ৰগতিটোত ফিডাৰ স্কুলবোৰ সদায় লাগিব আৰু ফিডাৰ স্কুলবিলাক তেনেকৈ গাঁৱৰ মানুহে নিজৰ প্ৰয়োজনত সাজি দিয়ে এতিয়া সেইখন স্কুলত মই যিখন স্কুলত কাম কৰিছিলোঁ সেইখন স্কুলত মোৰ স্বামীয়ে ৰাতিপুৱা এসময়ত সেই স্কুলখন হৈছিল ৰাতিপুৱা অবৈতনিকভাৱে কাম কৰিছিল তাৰ সেই মানে বিদ্যালয়ৰ ঘৰ দুৱাৰবোৰ সাজিবলৈ সকলোৱে আৰ্থিকভাৱে যি পাৰে তাকে সহায় কৰিছিল খেৰৰ ঘৰ দুৱাৰ হ'লেওতো সাজিবলৈ অলপ টকা পইচা লাগিব এতিয়া সেইবিলাক পকা হ'ল এতিয়া স্কুলখনৰ ৰিজাল্ট খুব ভাল সেইবিলাক উন্নতি দেখি ভাল লাগিছে আৰু ওচৰৰ ল'ৰা ছোৱালীখিনি বিশেষকৈ আগবাঢ়ি গৈছে সেইখন আমাৰে ষ্টুডেণ্ট গৈ গোলাঘাটৰ BEd কলেজত প্ৰিন্সিপাল হৈছেগে সেইবিলাক আমাৰ ভাল লগা কথা নিশ্চয় 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 তাৰপিছত আপুনি বিটি পঢ়িবলৈ গ'ল আপুনি তাৰ পৰাই সৰকাৰীভাৱে আপুনি নিৰ্বাচিত হ'ল নে আপুনি নিজে এটা আগ্ৰহ প্ৰকাশ কৰি আপুনি বিটি পঢ়িবলৈ আহিলে ওলাই আহিলে ডেপুটেশ্যনটো সাধাৰণতে চৰকাৰে দিয়ে মই গম পালো কিন্তু সেইখন বিদ্যালয়টো আপুনি নিয়মীয়া চৰকাৰী নাছিল বা নিয়মীয়া শিক্ষক নাছিল ভেঞ্চাৰ স্কুলৰ শিক্ষকো কিন্তু বিটি পঢ়িবলৈ দিয়ে ডেপুটেশ্যন দিয়ে চৰকাৰে সেইখন তেতিয়া মই গম পালো মই নহয় মোৰ স্বামীয়ে গম পালে যে সৰোজিনী স্কুলৰ সৰোজ দেৱী বোলা যিগৰাকী শিক্ষয়িত্ৰী তেখেতক ডেপুটেশ্যন দিছিলে মই কৈছোঁ চিটটো পালে কৰিব পাৰোঁ তাৰপিছত DPI অফিচত গৈ ক'লে এখন দৰখাস্ত দিয়া হ'ল তেতিয়া তেওঁলোকে মোক দিলে ডেপুটেশ্যনটো এটা কথা সুধো দেই বাইদেউ মাজতে আপুনি সংসাৰ কৰি আছে খুব ধুনীয়াকে তাৰপিছত চাকৰি কৰি আছে ঘৰৰ ওচৰতে চাকৰি কৰিছে গতিকে আপোনাৰ ল'ৰা ছোৱালী আছে বৰ বেছি অসুবিধা হোৱা নাই কিন্তু আপোনাৰ যে অদ্ভুত এটা আগ্ৰহ যে নাই মই পঢ়িম আৰু পঢ়িম হ্যাঁ লগে লগে আপুনি বিটি পঢ়াৰ এটা সুবিধা পায় লগে লগে আপুনি বিটি পঢ়িম বুলি ওলাই আহিলে এই আগ্ৰহটো কি মানে ইয়াৰ আৰত কিবা বিশেষ কথা আছে নেকি মই কৈছোঁ যে মোৰ মাতুল বংশটোৰ মোৰ মানে মোৰ মাৰ ওপৰৰ মোৰ জেঠাই কমল কুমাৰী বৰুৱা তেওঁতো JB কলেজত কাম কৰিছিলে অসমীয়া ডিপাৰ্টমেণ্টৰ তেখেত প্ৰথম মহিলা শিক্ষয়িত্ৰী JB কলেজৰ আৰু তেখেতে পিছত শিক্ষামন্ত্ৰীও হৈছেগৈ তেনেকৈ মোৰ মাহীহঁত প্ৰত্যেকে মোৰ এগৰাকী মাহী এতিয়া ৱাশ্বিংটনত আছে ৱাশ্বিংটন ইউনিভাৰ্চিটিত কাম কৰিছিলে মোৰ সৰু মাহীয়ে দেৱীচন্দ বৰা ছাত্ৰী মহাবিদ্যালয়ৰ প্ৰিন্সিপাল হিচাপে ৰিটায়াৰ কৰিছে গতিকে মোৰ পৰিয়ালটোৰ সকলোৰে পঢ়া শুনা মই দেখিছোঁ এটা শৈক্ষিক পৰিৱেশ আৰু সেই যে প্ৰত্যেকেই যে পঢ়ে সেই এটা উৎসাহ মই ভাবোঁ এটা ধৰণৰ দায়িত্ব হয় আৰু আইতাই সদায় প্ৰেৰণা দিছিল আৰু মায়ে মানে শাৰীৰিকভাৱে ছাপোৰ্ট কৰিছিল ল'ৰা ছোৱালী মই যেতিয়া ইংলিছত MA দিবলৈ ডিব্ৰুগড়লৈ আহিছোঁ সেইকেইদিন ল'ৰা ছোৱালীকেইটা মই মোৰ মাৰ লগতে থৈ আহিছোঁ মায়ে নিজৰ চৰকাৰী চাকৰি থকাৰ উপৰিও মোৰ ভণ্টিও চাইছে তাহাঁতক গতিকে ল'ৰা ছোৱালীকেইটা চাই দিছে বা শহুৰৰ ঘৰখনৰ বোৱাৰীজনীক পঠিয়াইছে
সেইকাৰণে মই কামবিলাক কৰিব পাৰিছোঁ সেইকাৰণে সকলোৰে সহযোগত হৈছে অৱশ্যে তেতিয়া ইতিমধ্যে স্বামী আপোনাৰ লগত আছিলে আৰু স্বামী নিজেতো বিদ্যুৎসাহী আছিলেই তেওঁ নিজে আইনৰ স্নাতক আৰু তেওঁ ৰাজহুৱাভাৱে অতি সচেতন সদৌ অসম মইনা পাৰিজাতৰ সভাপতি আছিল কেইবা বছৰৰ আৰু তৃণমূল পৰ্যায়ৰ পৰা ল'ৰা ছোৱালীবিলাকক কেনেকৈ উন্নয়ন কৰিব পাৰে সেই কথাটো একেবাৰে সপোনে সয়নে তেওঁৰ চিন্তা দুৰ্বল শ্ৰেণীটোক কেনেকৈ আগবঢ়াই নিব পাৰে ৰিক্সাৱালা ঠেলাৱালাৰ তেওঁ এছ'চিয়েশ্যন কৰা মানুহ মই দেখি আহিছোঁ আৰু আইএনটিচিত এই সময়ত কাম কৰিছিল সেই সময়ত তেওঁ মানে এই লেবাৰ লাইনত থকা মানুহ গতিকে সেই যিবিলাক অলপমান দুৰ্বল সেইবিলাকক আগবঢ়াই নিবলৈ বা সমাজত সেৱা কৰিবলৈ তেওঁৰ যিটো মনোভাৱ তেওঁ এটা মানে এজোপা বৰগছৰ দৰে যদি আমাক ছাপৰ্ট নকৰিলেহেঁতেন মই হয়তো ইমানখিনি কৰিব নোৱাৰিলোহেঁতেন আপুনি তেওঁক কি ধৰণে সহায় কৰিছিলে মই কি ধৰণেৰে সহায় কৰিছিলোঁ সেইটো মোতকৈ তেওঁ বেছিকৈ ক'ব পাৰিলেহেঁতেন কিন্তু দুৰ্ভাগ্যবশতঃ যোৱাবাৰ 23 জুলাইত তেওঁ আমাক এৰি থৈ গুচি গৈছে কিন্তু তেওঁ যেতিয়া অফিচৰ পৰা আহি দিনটো অফিচত কাম কৰে বহুত কেতিয়াবা 7-8টালৈকে অফিচ আৰু দেওবাৰে আমাৰ ঘৰত অফিচ হয় মানে কেতিয়াবা বাজেটৰ কাম চাম শেষ নহ'লে টাইপৰাইটাৰ সব লৈ আহে ঘৰলৈ সব আহি ঘৰত কাম কৰে আৰু বাজেট শেষ কৰি দিয়ে ছাবমিট কৰিব লাগে কেতিয়াবা মানে ঘৰখনৰ যিখিনি দায়িত্ব ল'ৰা ছোৱালীকেইটাৰ দায়িত্ব সেই দায়িত্ব মই লৈছিলোঁ মই যেতিয়া ঘৰত আছিলোঁ আৰু তেওঁ যিবিলাক ৰাজহুৱা কাম কৰে সেই যিবিলাকত মই সদায়তো মানসিক যিটো মোৰ ছাপৰ্ট সেইটোতো সদায় আছে আৰু যেতিয়া পাৰোঁ মই ফিজিকেলিও সেইখিনি সহায় কৰিবলৈ যত্ন কৰোঁ তাৰপিছত বাইদেউ আপুনি বিটি পঢ়িবলৈ আহিলে হয় আপুনি চৰকাৰী স্কলাৰশ্বিপ লৈ আপুনি বিটি পঢ়িবলৈ আহিলে বিটি পঢ়িবলৈ আহি আপুনি মই জনাত আপুনি দুগৰাকী বিশিষ্ট ব্যক্তিক আপুনি লগ পালে সেই দুটা নাম ল'বলৈ মই বৰ ভাল পাওঁ তেখেত হ'ল আনন্দ চন্দ্ৰ গোস্বামী আৰু ইন্দিৰা মিৰি এই মহান ব্যক্তিত্ব এই বিৰাট ব্যক্তিত্ব দুগৰাকী আপুনি লগ পোৱাৰ অভিজ্ঞতা আমাক কওক না বাইদেউ আপোনাৰ শিক্ষাৰ কথাখিনি আমি পিছত পাতিম বিটি কলেজৰ কিন্তু এই দুগৰাকী ব্যক্তিক লগ পোৱাৰ আপোনাৰ অভিজ্ঞতা আপোনাৰ অনুভৱ সেইখিনি কথা মোৰ খুব জানিবলৈ মন যায় সঁচাকৈ মই বৰ সৌভাগ্যৱান মই ইন্দিৰা মিৰি বাইদেউ আৰু আনন্দ গোস্বামী ছাৰক অতি ওচৰৰ পৰা পালোঁ তাৰ লগতে আচলতে বিটি কলেজলৈ বিটি পঢ়িবলৈ অহাটোৱে মোৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট বুলি ক'ব পাৰে কাৰণ তাৰপিছত মই এখন বেলেগ জগতত সোমাই পৰিলোঁ আৰু তাৰ পৰা মই কেতিয়াও পিছলৈ চাবলগীয়া হোৱা নাই গোটেই অসমখন মোৰ আপোনৰ নিচিনা হৈ গ'ল আৰু ইন্দিৰা বাইদেউ মানে আপুনি ভাবিব নোৱাৰে যি বিশাল ব্যক্তিত্ব তেখেতৰ যেতিয়া তেখেতে বাৰান্দাইদি খোজকাঢ়ি যাব তেতিয়া গোটেই ভিতৰত আমাৰ 100-150 মানুহ বহি থাকে পিন ড্ৰপ চাইলেণ্ট তেতিয়াহ'লে বাইদেউ আজি ইন্দিৰা বাইদেউ বাৰান্দাৰে খোজকাঢ়ি আছে আমি ভিতৰত সোমালোঁ ৰুমৰ ভিতৰত তাৰ পৰা আজি নোলাওঁ কাৰণ ইতিমধ্যে আমাৰ হেনো এইটো খণ্ডৰ নিৰ্ধাৰিত সময় শেষ হৈছে গতিকে আজিলৈ বাইদেউ আপোনাৰ পৰা ইমানতে বিদায় ল'ম অহাটো খণ্ডত আপুনি ইন্দিৰা বাইদেউ আপোনাৰ ৰুমলৈ কক্ষলৈ সোমাই গ'ল তাৰ পিছৰ পৰ্যায় আৰু তেওঁৰ সংস্পৰ্শৰ কথা আমি নিশ্চয় পাতিম তেনেহ'লে আজিলৈ বিদায় লৈছোঁ বাইদেউ ধন্যবাদ মই বাইদেউৰ কথা ক'বলৈ ভালেই পাম আৰু লগতে আৰু কেইবাজনো ব্যক্তি আছে কথা পাতিম হয়